দুধনৈ ৰাজহুৱা খেলপথাৰত হাজাৰ হাজাৰ পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ। ধৰ্ষণকাৰী ধন তালুকদাৰ বাহাৰ আলী ৰহমান আলীৰ ফাঁচীৰ দাবীত ৰাজপথ কপালে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে। অংশগ্ৰহণ বিভিন্ন দল সংগঠনৰ। নৃশংস হত্যাৰ বলি হোৱা হিৰণময় খাখলাৰীৰ হত্যাকাৰীক ফাঁচী দিয়ক, ধৰ্ষণকাৰীক ফাঁচী দিয়ক। হিৰণময় খাখলাৰীৰ পৰিয়ালক চৰকাৰে 20 লাখ টকা আৰু নিৰ্যাতনৰ বলি হোৱা 2 নাবালিকাক 5 লাখ টকা ক্ষতিপূৰণ দিয়ক। হত্যাকাৰী ধৰ্ষণকাৰীৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত হওক, এই দাবীত দুধনৈ বিশাল প্ৰতিবাদ সভা। নিখিল বড়ো ছাত্ৰ সন্থা উদ্যোগত ইয়াত নিখিল ৰাভা ছাত্ৰ সন্থা আৰু আন আন জাতীয় দল সংগঠন সকলোৱে একত্ৰিতভাৱে একগোট হৈছোঁ। যোৱা 3 মে তাৰিখে যি গণধৰ্ষণ কাৰ্যসূচী ইয়াত বা গণধৰ্ষণ ইয়াত কৰা হৈছিল, 2 গৰাকী কিশোৰীৰ ওপৰত নিৰ্যাতন কৰা হৈছিল, ইয়াৰ প্ৰতিবাদ আৰু এই ঘটনাত সুধিবলৈ যাওঁতে 5 মে তাৰিখে হিৰণময় খাখলাৰীক হত্যা কৰা হ'ল। আৰু এই যি ধৰ্ষণ কাণ্ড, হত্যা মাৰ্ডাৰ কৰা যি কাণ্ড, সেই 2টা কাণ্ডত ধন আলী, বাহাৰ আলী, ৰহমান আলী আৰু চেকবৰ আলী আৰু পাৰ্মিনা বেগম 5 গৰাকী ব্যক্তি ইয়াত অভিযুক্ত, ইয়াত জড়িত হৈ আছে। আৰু ইয়াক প্ৰতিবাদ জনাই পেলাই ধৰ্ষণকাৰী শাস্তি পাবই লাগিব, হত্যাকাৰী শাস্তি পাবই লাগিব, ফাঁচী তেওঁলোকক কোৰ্টৰ যোগেদি ৰায়দান দিবই লাগিব। আৰু এই ন্যায় বিচাৰি পেলাই বহুতো ইয়াত হাজাৰ হাজাৰ ৰাইজ আজি এই দুধনৈত এই ৰাজহুৱা প্ৰাংগণত উপস্থিত হৈছে, প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈছে। আমাৰ দাবী যে কোনো কাৰণত দোষী সাৰি নাযায় আৰু ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ ধৰ্ষণকাৰী শাস্তি পাবই লাগিব, কঠোৰৰ পৰা কঠোৰ শাস্তি, হত্যাকাৰী ফাঁচী হ'বই লাগিব। আৰু হত্যাকাৰী আৰু ধৰ্ষণকাৰী একেই মানুহে, সেই 5 গৰাকী ব্যক্তিয়ে। তো ইয়াৰ কাৰণে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, DGP ডাঙৰীয়া, মুখ্য সচিব ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে ফাষ্ট ট্ৰেক কোৰ্টৰ যোগেদি যিসকল হত্যাকাৰী আৰু ধৰ্ষণকাৰী পক্সো আইনৰ যোগেদি যি কিশোৰী নাবালিকাৰ ওপৰত গণধৰ্ষণ কাৰ্যসূচী কৰা হৈছিল, সেই কিশোৰী নাবালিকাৰ ন্যায় আৰু হিৰণময় খাখলাৰী যাক হত্যা কৰা হ'ল, ইয়াৰ ন্যায় বিচাৰি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়া, DGP ডাঙৰীয়া, মুখ্য সচিব ডাঙৰীয়াক আমি দাবী জনাইছোঁ ফাষ্ট ট্ৰেক কোৰ্ট ইয়াতে গঠন কৰিব লাগে, তদন্ত ক্ষিপ্ৰতাৰে চলিব লাগে আৰু SITৰ যোগেদি ফাষ্ট ট্ৰেক কোৰ্টৰ যোগেদি তেওঁলোকক শাস্তি বিহিব লাগে। যি ভিক্টিম পৰিয়াল, সেই ভিক্টিম পৰিয়ালে 20 লাখ টকা তেওঁলোকে যাতে আৰ্থিক সাহায্য পায়। দুধনৈৰ চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ড আৰু হত্যাকাৰীক ফাঁচীৰ দাবীত গোৱালপাৰা জিলা বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত গোৱালপাৰা জিলাৰ বিভিন্ন জাতীয় সংগঠনৰ সহযোগত এই প্ৰতিবাদ সাব্যস্ত হয়। দুধনৈৰ ৰাজহুৱা খেলপথাৰত হাজাৰ হাজাৰ পুৰুষ মহিলাই প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে। প্ৰতিবাদী সভাত আপচু আচু আৰচু আক্ৰাচু হাজং ছাত্ৰ সন্থা, ট্ৰাইবেল সংঘ, নিখিল ৰাভা মহিলা পৰিষদ, SSDC, গাৰো ছাত্ৰ সন্থা, UPBO, বড়ো মহিলা কল্যাণ পৰিষদ, প্ৰাক্তন BLT, বড়ো বাৰদল, বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনকে আদি কৰি বিভিন্ন দল সংগঠনে অংশগ্ৰহণ কৰে প্ৰতিবাদী সভাত। প্ৰতিবাদী সভাৰ পিছতেই দুধনৈ চহৰৰ মাজেৰে প্ৰতিবাদী সমদল কৰি দুধনৈ ৰাজহ চক্ৰৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, DGP GP সিঙলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। প্ৰথমে আপোনালোক চেনেলসমূহ বিষয়ববীয়া আৰু কৰ্মকৰ্তালৈ বিশেষ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ যে অলপতে আমাৰ ভালাপাৰা গাঁৱৰ হিৰণময় খাখলাৰী নামৰ এজন যুৱকক, সুদাম যুৱকক, 2জনী সৰু ছোৱালীক নাবালিকাক ধৰ্ষণ কৰিছিলে আমাৰ ধন তালুকদাৰ আলী নামৰ লগতে তেখেতৰ সংগীসকলে। আৰু তাৰ পিছত হেতুকে গুলিলা লৈ তেখেতসকলে হিৰণময় খাখলাৰীক
হত্যা কৰিলে, গাড়ী গতি বেআইনীভাৱে হত্যা কৰিলে। তাৰ প্ৰতিবাদত আমি আজি এই কাৰ্যসূচী ৰাখিছোঁ। আমি ধৰ্ষণকাৰী আৰু হত্যাকাৰী আমি ফাঁচীৰ দাবী কৰিছোঁ আৰু যাক হত্যা কৰা হ'ল তেখেতৰ পৰিয়ালক কম্পেনচেশ্যন হিচাপে 20 লাখ টকা দিবৰ কাৰণে আমি আহ্বান ৰাখিছোঁ। লগতে জনজাতিসকলৰ ওপৰত, বড়োসকলৰ ওপৰত এনেকুৱা নিৰ্মম ঘটনা আৰু যাতে দ্বিতীয়বাৰ কোনো কাৰণত নহয় আমি সাৱধান কৰি দিবলৈ ওলাইছোঁ। আৰু আমি বড়োসকল ভয়াতো নহয়, আমি কাৰো আশীৰ্বাদত বাচি নাথাকোঁ, আমি সংগ্ৰাম কৰি বাচি থকা মানুহ, সংগ্ৰাম কৰি আগবঢ়া মানুহ। গতিকে আমাৰ ওপৰত যদি কোনোবাই এনেকুৱা ঘটনা ঘটে তেতিয়াহ'লে ইয়াৰ পৰিণাম বিষম হ'ব। আমি সাৱধান বাণী জনাইছোঁ। এইটোৱে শেষ হওক, এই হত্যাকাৰীয়ে শেষ হওক, এই ধৰ্ষণে শেষ হ'ল। অন্যথা আমি গণতান্ত্ৰিকভাৱে যি আন্দোলন আমি কৰিব লাগে আমি কৰিব। ন্যায়ৰ সুৰুঙাৰে যদি অপৰাধী হাৰি যাব নোৱাৰে তাৰ বাবে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, কোনো কাৰণত যাতে দোষী হাৰিব নোৱাৰে আমি তাৰ বাবে তীক্ষ্ণ নজৰ ৰাখিম। সংগঠনবিলাকে এই অঞ্চলৰ বিভিন্ন জাতীয় সংগঠনবিলাকে গতিকে কোনো কাৰণত যদি আইন শিথিল নহয়, ধৰ্ষণকাৰী যাতে কোনোমতে বাচি নাযায়, তেওঁ যাতে ফাঁচী হ'বই, ফাঁচী কৰা হয় তাৰ দাবীত এই প্ৰতিবাদী বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। ইয়াত বিভিন্ন জনগোষ্ঠীৰ মানুহ আহিছে, বৃহৎ আমাৰ দল সংগঠনৰ মানুহবিলাক আহিছে আৰু আমি ভৱিষ্যতলৈ একত্ৰিতভাৱে ইয়াৰ বাবে যুঁজি যাম। ৰাইজৰ যদি এই প্ৰতিবাদৰ ভাষা যদি চৰকাৰে নুবুজে তেতিয়াহ'লে আপোনালোকৰ ভৱিষ্যতে কেনেধৰণৰ? ৰাইজৰ এই প্ৰতিবাদী কণ্ঠ যদি চৰকাৰ নুবুজে চৰকাৰে ইয়াৰ প্ৰতিফল পাব, ইয়াৰ ফল পাব। আমি ইয়াৰ সঠিক উত্তৰ দিম। কিন্তু সেই যে তেওঁলোকে সেই দুজনী কণমানি ছোৱালী ধৰ্ষণ কৰিলে। তাৰপিছত যোৱা 5 মে তাৰিখে এই যে হিৰণময় খাখৰাৰী বা তেওঁৰ নেতৃত্ব ঘৰত গৈছিল যে কৰিবলৈ, কিন্তু তাকে নকৰি এই যে ধৰ্ণালী তালুকদাৰৰ মাক ৰশ্মিতা বেগম আৰু ভনী পাৰ্মিতা বেগম তেওঁলোকে ওলোটা আক্ৰমণ হাৰি দিছে, হত্যা কৰে। আৰু তেওঁ সেই যে হিৰণময় খাখৰাৰী যোৱা 17 তাৰিখে শেষ দিছে ট্ৰাই কৰে। গতিকে আমি এইটোহে কৰিছিলো যে ঘূৰাই দিছোঁ। আমি সেই যে হত্যাকাৰী ফাঁচি দিব বিচাৰিছোঁ, ফাৰ্ষ্ট ট্ৰেক আদালত যাতে বিচাৰ কৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী আছে যেনে বিজেপি আৰু মৃত্যু 20 লাখ সাহায্য ঘোষণা কৰিব লাগে। সেই নাবালিকা ছোৱালী তেওঁলোকৰ চৰকাৰে 5 লাখ ঘোষণা কৰিব লাগে। আৰু ইয়াত আমাৰ এই আন্দোলন আজি আৰম্ভ হৈছে। গতিকে হিৰণময় খাখৰাৰীৰ মৃত্যু হোৱা আজি 24 দিন। গতিকে আমি আজি 24 দিন আমি হিৰণময় খাখৰাৰী আছোঁ। আমি 24টা বছৰ আমি ন্যায় যুঁজ কৰি জনাই যাম। তাৰ লগত এক্সো আছে, ঘৰৰ ছাত্ৰ আছে, আমাৰ ৰাভা আমাৰ ৰাইজ আছে, বিভিন্ন জনগোষ্ঠী আছে। আমি সকলোৱে ইয়াৰ প্ৰতিবাদ কৰি যাওঁ। গোৱালপাৰাৰ পৰা ইক্ৰামুল হুছেইনৰ ৰিপৰ্ট DA 365।